মই কিবা এটা কাম কৰিব পাৰোঁ। ধৰি লওঁ মই সাঁতুৰিব পাৰোঁ। এই কথাটো এতিয়া মই ইংৰাজীত কেনেকৈ ক'ম? সাধাৰণতে দুটা ধৰণেৰে আমি ক'ব পাৰোঁ। I can swim, I know how to swim। লগতে আৰু এটা বাক্য মই বহুতকে কোৱা শুনা পাওঁ, I know to swim। এতিয়া আজিৰ আলোচনাত আমি কথা পাতি এই বাক্যসমূহ শুদ্ধনে বা এই বাক্যসমূহৰ মাজত কি পাৰ্থক্য আছে আহক আলোচনা কৰোঁ। মই কিবা কাম এটা কৰিব পাৰোঁ। উদাহৰণস্বৰূপে মই সাঁতুৰিব পাৰোঁ বুলি কৈছোঁ। মই যদি বাক্যটো এনেকৈ কওঁ, মই সাঁতুৰিব পাৰোঁ, তেনেহ'লে মই ইংৰাজীত এনেকৈ ক'ব লাগিব, I can swim। মই সাঁতুৰিব পাৰোঁ। I can swim। মই সাঁতুৰিব পাৰোঁ। সেয়া মোৰ কেপেবিলিটি বা এবিলিটি, যে সেই কামটো মই কৰিব পাৰোঁ। I am able to do it। মই সেই কামটো কৰিব পাৰোঁ। ইংৰাজীত যেতিয়া কেপেবিলিটি বা এবিলিটিৰ কথা ক'বলগীয়া হয়, যে কোনোবাই কিবা এটা কাম কৰিব পাৰে, মই এই কামটো কৰিব পাৰোঁ, সেই কেপেবিলিটি বা এবিলিটিৰ কথা যেতিয়া ক'বলগীয়া হয়, তেতিয়া ইংৰাজীত আমি কেন মডেল অক্সিলিয়াৰী ভাৰ্বটো ব্যৱহাৰ কৰোঁ। কেন এটা মডেল অক্সিলিয়াৰী ভাৰ্ব, যাৰ বিভিন্ন ব্যৱহাৰ আছে। বিভিন্ন অৰ্থত আমি বাক্যলৈ কেন মডেল অক্সিলিয়াৰী ভাৰ্বটো আনো। তাৰে এটা অন্যতম ব্যৱহাৰ হৈছে যে কেন মডেল অক্সিলিয়াৰী ভাৰ্বটোৱে বাক্যত কেপেবিলিটি বা এবিলিটি বুজায়। কোনোবাই যেতিয়া কাম এটা কৰিব পাৰোঁ বুলি ক'ব, কোনোবাই যেতিয়া কাম এটা কৰিব পাৰে বুলি আমি ক'বলগীয়া হ'ব পাৰে, মই এই কামটো কৰিব পাৰোঁ, সেই কেপেবিলিটি বা এবিলিটি বুজাবলৈ আমি ইংৰাজীত এই কেন মডেল অক্সিলিয়াৰী ভাৰ্বটো বাক্যলৈ আনিব লাগিব। গতিকে মই যেতিয়া সাঁতুৰিব পাৰোঁ বুলি কৈছোঁ, গতিকে মই সাধাৰণভাৱে বাক্যটো ইংৰাজীত কওঁ, I can swim। আৰু সেইটো হৈছে মোৰ কেপেবিলিটি বা এবিলিটি, যে সেই কামটো মই কৰিব পাৰোঁ। মই কৰিব পৰা যিবোৰ কাম, তাৰ ভিতৰত সাঁতোৰাটোও এটা, যে মই সাঁতুৰিব পাৰোঁ, I can swim। মই এই নদীখন সাঁতুৰি পাৰ হ'ব পাৰোঁ, I can swim across the river। যে এই নদীখন মই সাঁতুৰি পাৰ হ'ব পাৰোঁ, সেইটো মোৰ কেপেবিলিটি বা এবিলিটি। I am able to do that। গতিকে মই কৈছোঁ I can swim। আনহাতে আমি আৰু এটা বাক্য ক'ব পাৰোঁ এই কথাটো বুজাবলৈ, I know how to swim। কিন্তু এই বাক্যটোৱে অকণমান বেলেগ এটা কথাত জোৰ দিব। মই যদি কওঁ I know how to swim, তাৰ মানে মই কোনটো কথাত গুৰুত্ব দিছোঁ, যে সাঁতুৰিবলৈ যিখিনি স্কিল বা টেকনিক বা কৌশলৰ প্ৰয়োজন, সেইখিনি মই জানো। I know how to swim। হয়তো মই বহুত দিন সাঁতুৰা নাই বা এতিয়া মই সাঁতুৰিবও বিচৰা নাই, কিন্তু সাঁতুৰিবলৈ প্ৰয়োজন হোৱা যিখিনি কৌশল, যিখিনি স্কিলছ বা টেকনিকছ, সেইখিনি কিন্তু মই জানো। গতিকে মই বাক্যটো এনেকৈ কৈছোঁ, I know how to swim। গতিকে I can swim আৰু I know how to swim, এই দুয়োটা বাক্যৰ মাজৰ পাৰ্থক্য এইটোৱেই। যদিও বাক্য দুটাৰ ভাৱ একেই, কিন্তু দুয়োটা বাক্যৰ মাজৰ পাৰ্থক্য এইটোৱেই যে I can swim বুলি ক'লে মই এই কথাটো বুজাইছোঁ যে মোৰ সেইটো এটা এবিলিটি বা কেপেবিলিটি, যে সেই কামটো মই কৰিব পাৰোঁ, মই সাঁতুৰিব পাৰোঁ। আনহাতে মই যেতিয়া ক'ম I know how to swim, তাৰ মানে মই সাঁতোৰাৰ যিখিনি কৌশল, স্কিল বা টেকনিক, সেইখিনি মই জানো বুলি কথাটো ক'ব বিচাৰিছোঁ, I know how to swim। এটাই এবিলিটি বা কেপেবিলিটিত জোৰ দিয়ে আৰু আনটো বাক্যই সেই বিশেষ কামটোৰ লগত জড়িত স্কিল বা টেকনিকখিনি জনাৰ কথাটোত গুৰুত্ব দিয়ে। আৰু এটা বাক্য মই কৈছিলোঁ I know to swim, সেই বাক্যটো কিন্তু ভুল। আপুনি যদি সাঁতুৰিব জানো বুলি ক'বলৈ know ভাৰ্বটো আনিছে, তেনেহ'লে I know to swim বুলি ক'লে সেই বাক্যটো ভুল। আপুনি যদি know ভাৰ্বটো ব্যৱহাৰ কৰি বাক্যটো ক'ব বিচাৰিছে, তেতিয়াহ'লে কিন্তু how to যোগ কৰিবই লাগিব। I know how to swim, সেইটোহে শুদ্ধ বাক্য। কেৱল সাঁতোৰাৰ ক্ষেত্ৰতে নহয়, অন্য কিবা এক্টিভিটি বা কামৰ ক্ষেত্ৰতো যদি আমি এনেধৰণৰ বাক্য বনাব লাগে, তেনেহ'লে বাক্যসমূহ এনেকৈয়ে বনাব লাগিব। আচলতে আলোচনাৰ সুবিধাৰ্থে মই সাঁতোৰাৰ কথাটো আনি পেলাই বাক্যবোৰ প্ৰস্তুত কৰিছোঁ, যাতে আপোনালোকে বুজি পায়। অন্য কিবা এক্টিভিটিও হ'ব পাৰে। ধৰক মই কৈছোঁ যে মই গাড়ী চলাব পাৰোঁ। যদি সেইটো মোৰ এবিলিটি বা কেপেবিলিটি বুলি মই ক'ব বিচাৰিছোঁ যে মই সেই কামটো কৰিব পাৰোঁ, মই গাড়ী চলাব পাৰোঁ, তেতিয়া মই ক'ম I can drive। যদি মই ক'ব বিচাৰিছোঁ যে গাড়ী চলাবলৈ যিখিনি স্কিল, যিখিনি কৌশল বা টেকনিক লাগে, যিখিনি কথা জানিব লাগে, সেইখিনি মই শিকিছোঁ বা জানো, তেতিয়া মই ক'ম I know how to drive a car। I can play tennis, I know how to play tennis। গতিকে এতিয়া নিশ্চয় আপোনালোকে ধৰিব পাৰিছে I can play tennis
I know how to play tennis, এই বাক্য দুটাৰ মাজত কি পাৰ্থক্য আছে? কিন্তু I know to play tennis, I know to drive a car, এইবিলাক কিন্তু ভুল বাক্য। মই আকৌ কৈছো যে আপোনালোকে যদি কিবা এটা কাম কৰিব জানো বুলি ক'ব বিচাৰিছে, know ভাৰ্বটো যদি আনিব খোজে, তেতিয়াহ'লে কিন্তু how to যোগ কৰিবই লাগিব। I know how to play tennis, I know how to drive a car, I know how to swim, এনেধৰণেৰে। এতিয়া হয়তো আপোনালোকৰ বহুজনে মোক সুধিব বা আপোনালোকৰ মনলৈ প্ৰশ্ন আহিব যে মই সাঁতুৰিব জানো, এই কথাটো ক'বলৈ আমি সাধাৰণভাৱে I can swim বুলি ক'ব পাৰিম নে নোৱাৰিম? নিশ্চয় পাৰিম। I know how to swim, মই সাঁতুৰিব জানো, সাঁতোৰৰ কৌশলখিনি বা টেকনিকখিনি জানো। কিন্তু আমি দৈনন্দিন কথা বতৰাত বা আমি ইজনে সিজনৰ লগত যেতিয়া কথা পাতিম, আমি নিজৰ এবিলিটি বা কেপেবিলিটিৰ কথা বুজাবলৈ সাধাৰণভাৱে আমি প্ৰকাশ কৰিব পাৰোঁ I can swim, I can drive, I can play tennis, I can play badminton, I can write, I can read, I can jump, এনেধৰণৰ বাক্য আচলতে আমি কৈয়ে থাকোঁ, নহয় জানো? কোনোবা এজনে যদি কৈছোঁ I can drive, আন এজনে হয়তো কৈছোঁ I know how to drive। ভাৱ একেটাই, কিন্তু এনেধৰণৰ বাক্যৰ মাজতনো পাৰ্থক্য কি আছে? সেই কথা আজিৰ আলোচনাত সামৰি ল'বলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ এই আলোচনাটিৰ পৰা আপোনালোক উপকৃত হৈছে। পৰৱৰ্তী আলোচনাত আকৌ লগ পাম। সকলো ভালে থাকক। ধন্যবাদ।